নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ এই ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ এটি বিশেষ গুৰুত্বপূৰ্ণ সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পেজ যোগে জনাইছে যে যি এডিআৰিৰ পৰীক্ষা APSCৰ ভিত্তিত পতা হ'ব বুলি তেওঁ মন্তব্য আগবঢ়াইছিল আৰু তেখেতে তাৰ পাছতে জনাইছিল যে এডিআৰিৰ পৰীক্ষা APSCৰ ভিত্তিত নহয়, যোৱা বছৰ যি হিচাপে পতা হৈছিল আগৰ পুৰণি নিয়মতেই এডিআৰিৰ পৰীক্ষা পতা হ'ব বুলি তেওঁ জনাইছিল আৰু এই বিষয়ে সিদ্ধান্ত তেওঁ দিয়াৰ কথা কৈছিল 3 দিনৰ পাছত। আৰু সেই বিষয়ে আজি তেওঁ তেখেতৰ ফেচবুক পেজত তেওঁ মন্তব্য আগবঢ়াইছে এডিআৰিৰ পৰীক্ষাৰ বিষয় লৈ। তেওঁ ইয়াত লিখিছে, এডিআৰি পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰেই থাকিব। এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা হ'ব। তেখেতে ইংলিছত লিখিছে, aspirants feedback accepted, acknowledging the feedback received from aspirants and people regarding not changing the ADRE exam pattern. We have decided that the pattern will remain the same as last year. There will be one written exam followed by a viva. বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।